আহিব খোজা বৰষুণজাকো যেন মন্ত্ৰমুগ্ধ হৈ ৰৈ গ'ল এজাক শিশুৰ গীতত। শিশুসকলৰ গুৰুগম্ভীৰ শাস্ত্ৰীয় সংগীতৰ সুৰ, তবলা আৰু বীণৰ শব্দত গুঞ্জৰিত হৈ সুৰৰ মূৰ্ছনা। উজান বজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহৰ পৰা সন্ধিয়াৰ বেলিকা শাস্ত্ৰীয় সংগীতৰ গম্ভীৰ অথচ শ্ৰাব্যমধুৰ সুৰ। ৰাগালয় সংগীত মহাবিদ্যালয় গুৱাহাটীৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ। পালন কৰা হয় গায়নাচাৰ্য পণ্ডিত বিষ্ণু দিগম্বৰ পলুস্কাৰ দেৱৰ ৯৩ সংখ্যক মৃত্যু দিৱস। স্মৃতিচাৰণ সভাৰ লগতে আয়োজন কৰা হয় শাস্ত্ৰীয় সংগীতৰ সন্ধিয়াৰ। উক্ত অনুষ্ঠানত ৰাগালয়ৰ ভালেকেইগৰাকী শিশু শিল্পী তথা প্ৰশিক্ষাৰ্থীয়ে শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে গুৰু ভজন আৰু সৰস্বতী বন্দনাৰে আৰম্ভ কৰা হয় পণ্ডিত বিষ্ণু দিগম্বৰ পলুস্কাৰ দেৱৰ ৯৩ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠান। ভালে সংখ্যক লোকৰ উপস্থিতিত বিশিষ্ট কথক শিল্পী বিপুল দাসে অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে। ইয়াৰ উপৰি কণ শিশুসকলৰ লগতে মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী আৰু অধ্যক্ষা নিহাৰিকা গগৈয়েও শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰি অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে। অনুষ্ঠানটিৰ সন্দৰ্ভত ৰাগালয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষাই ক'লে এনেদৰে।
ক্ষেত্ৰত আমাক বিশেষকৈ আমাৰ বিদ্যালয়ত শাস্ত্ৰীয় সংগীতৰ লগতে অন্যান্য সংগীতো আছে, যেনে বাংলা, আপোনাৰ তবলা সংগীত আৰু আপোনাৰ সত্ৰীয়া নৃত্য আৰু আমাৰ ভাৰতীয় যিটো শাস্ত্ৰীয় নৃত্য ওডিচি, এইবোৰ অনুষ্ঠিত কৰা আছে। আৰু এইসমূহ পৰীক্ষাসমূহ আমি এই বিদ্যালয়ৰ যোগেদি পালন কৰোঁ। আৰু এই সংগীতৰ যোগেদি আমি এইটোৱে ক'ব বিচাৰোঁ যাতে সকলোৱে আগবাঢ়ি আহক। শাস্ত্ৰীয় সংগীত হৈছে এটি শিক্ষাৰ যোগেদি মানুহৰ মন বুদ্ধি সকলোখিনি সুস্থ হৈ থাকিব পাৰে। গতিকে শাস্ত্ৰীয় সংগীতৰ ওপৰত আমি অধিক গুৰুত্ব দিওঁ। আৰু যিহেতু এখন ব্যাকৰণ নোহোৱাকৈ কোনো ফৰ্মেলি কিছুমান বস্তু শিকা নাযায়, ঠিক তেনেদৰে এই শাস্ত্ৰীয় সংগীতৰ যোগেদি আমি শিক্ষা প্ৰদান কৰি আছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।